সোমবাৰৰ পৰা 5 দিনীয়াকৈ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সত্ৰনগৰী বৰপেটা দৌল মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। 2 মাৰ্চত দৌল মহোৎসৱৰ প্ৰথম দিনা গুঞ্জ যাত্ৰা সত্ৰীয়া ৰীতি-নীতিৰে অনুষ্ঠিত হ'ব দৌল মহোৎসৱ। সত্ৰৰ দালানত দিনে নিশাই হোলী গীতৰ আখৰা চলা পৰিলক্ষিত হৈছে। অহা 2 মাৰ্চৰ পৰা বৰপেটা সত্ৰত 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব দৌল মহোৎসৱ। আৰু দৌল মহোৎসৱৰ প্ৰাকখনত বৰপেটাত বৰ্তমান হোলী গীতৰ লহৰ দেখিবলৈ পোৱা গৈছে। দুপৰীয়াৰ সময়ত বৰপেটাৰ হাতীয়ে হাতীয়ে অনুষ্ঠিত হৈছে হোলী গীত প্ৰতিযোগিতা আৰু নিশাৰ সময়ত এনেদৰে দেখা গৈছে যুৱকসকল বৰপেটা সত্ৰৰ যি মূল প্ৰৱেশ দুৱাৰ আছে দালানৰ সন্মুখত আহি এনেদৰে হোলী গীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। বৰপেটা সত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যি যুৱকসকল আছে এই যুৱকসকলে আচলতে নিশাৰ সময়ত এনেদৰে বৰপেটা সত্ৰৰ দালানত আহি হোলী গীত পৰিৱেশন কৰা দেখা যায়। আৰু আমি ইয়াৰ দৃশ্যাংশ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে কেনেদৰে বৰপেটা সত্ৰত আচলতে হোলী গীত পৰিৱেশন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে কেনেদৰে হোলী গীত পৰিৱেশন কৰি থকা হৈছে বৰপেটা সত্ৰত। আচলতে আন এটা দলৰ ওচৰলৈ আমি যাবলৈ যত্ন কৰিম কেনেদৰে হোলী গীত পৰিৱেশন কৰি আছে। আমি ইতিমধ্যে এটা দলৰ হোলী গীত কেনেদৰে পৰিৱেশন কৰি আছে আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ, আৰু আন এটা হোলী গীতৰ দলৰ মাজলৈ আমি যাবলৈ যত্ন কৰিম কেনেদৰে হোলী গীত পৰিৱেশন কৰি আছে তাৰ দৃশ্যাংশ পোনপটীয়াভাৱে আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে ইতিমধ্যে আপোনালোকক দেখুৱাই আছে।
Hare